2021 চনত হাজো বিধানসভা কংগ্ৰেছ দলৰ প্ৰাৰ্থী আছিলোঁ। যিজন মানুহ অভিযোগটো আনিছে তো 2021 চনত মই কংগ্ৰেছ দলত থকা দেখাই নাই। মই 2 মাহ হাজো সমষ্টিত দলৰ হৈ প্ৰচাৰ কৰিছিলোঁ। মই প্ৰচাৰত তেওঁক একদিনো লগ পোৱা নাই। কিবা জিয়াৰুল ইছলাম নে কি কিবা আমাৰ গাঁৱত জানে জিয়াৰুল কিবা তেওঁ ক'লে আৰু তাৰপিছত তেওঁ যিটো অভিযোগ আনিছে অভিযোগটো সত্য এইকাৰণে নহয়। তেওঁ 2021 চনত মই যেতিয়া কংগ্ৰেছ দলৰ কেণ্ডিডেট আছিলোঁ তেওঁ ক'ত গৈছিল আৰু তেওঁতো দুলু আহমেদৰ লগত পাৰ্টি কৰি আছিল ৰাতি আৰু সেইজন মানুহ কংগ্ৰেছত কেনেকৈ জেনেৰেল ছেক্ৰেটাৰী হ'ল আৰু সেইজন মানুহ কংগ্ৰেছ দলত কেনেকৈ টিকেট বিচাৰিলে। মই দলত অভিযোগ দিম। মই আমাৰ মাননীয় সভাপতি মহোদয় বৰ্তমান নাই, তেওঁ আমাৰ কংগ্ৰেছৰ হেৰি আছে, আমাৰ গুজৰাটত মিটিং এখন আছে তাত গৈছে। তেওঁ আহিলে অভিযোগটো দিম মই। আৰু আহিল মীৰা বৰঠাকুৰৰ কথাটো। মীৰা বৰঠাকুৰ হ'ল আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী গোটেই অসমৰ APC, আৰু মোৰ ছোৱালীটো হ'ল হাজো মহিলা কংগ্ৰেছৰ সভানেত্ৰী। গতিকে তেওঁলোকৰ সভানেত্ৰী হিচাপে তেওঁ হাজো ব্লকৰ সভানেত্ৰী তেওঁ কাম কৰি আছে। তাৰ কাৰণে বাইদেউৰ মীৰা বাইদেউ ধৰক টিকেটটো দিয়াৰ কাৰণে তেওঁক মানে দলক লিখিছে। দলে দিয়া নিদিয়াটো দলৰ দায়িত্ব, সেইটো অপৰাধ নহয়। গতিকে তেওঁৰ লগত দল কৰি আছে, তেওঁৰ লগত ধৰক দলত মিটিং বা যিকোনো কামত তেওঁৰ লগত জড়িত আছে। গতিকে সেইটো অপৰাধ নহয়। আৰু 2 নম্বৰ কথা ধৰক, যিজন মানুহে মোৰ লগতে পাৰ্টি কৰা, মই এজন বিধানসভাৰ কেণ্ডিডেট, আজি মই হাৰিছোঁ। যদি এইবিলাক মানুহ মোৰ লগত থাকিলেহেঁতেন মই আজি MLA হ'লোঁ হয়। গতিকে MLA কেণ্ডিডেটটো এটা হৰাৰ কাৰণে দুলু আহমেদৰ লগত পাৰ্টি কৰি নেক্সট আকৌ মই হাৰাৰ পিছত আহি কংগ্ৰেছ কৰি আৰু তেওঁৰ মিছেছক টিকেট লাগে, এনেকুৱা কিবা নিয়ম আছে নেকি? গতিকে মই আমাৰ দলক মই জনাম কথাটো আৰু জনাইছোঁ। আৰু যিহেতুকে মই PHC কমিটিৰ মই এজন সদস্য, এই কথাখিনি মই PHC কমিটিত ওলাম, কথাখিনি পাতিম। আৰু তেওঁ যে কৈছে যে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি, চাওক আমাৰ দলে কি বিচাৰে, পলিটিকেল দল যি দলেই নহওক, BJP হওক, AGP হওক, কংগ্ৰেছ হওক, যোনে জিতিব, যাৰ শক্তি আছে তেওঁক দলে টিকেট দিয়ে। গতিকে মোৰ মিছেছে 2013 চনৰ পৰা 19 চনলৈকে গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট আছিল। তাৰপিছত এই যিটো চিটৰ কথা কৈ আছে সেই চিটটোত মোৰ ভাইটি 2019 চনৰ পৰা 2024 চনলৈকে তেওঁ জিলা পৰিষদ আছিল। আৰু সেই চিটটোত তেওঁ কি হিচাপে বিচাৰিছে, তেওঁ এজন হাজোৰ মহিলা কংগ্ৰেছৰ প্ৰেচিডেণ্ট হিচাপে তেওঁ টিকেট বিচাৰিছে। আৰু মই জনাত তেওঁক গোটেইকেইটা মণ্ডলে লিখিও দিছে টিকেটটো পাব লাগিব, আৰু দিনে ৰাতি তেওঁ কষ্ট কৰি আছে। গতিকে আৰু আমাৰ ইয়াৰ প্ৰতিক্ৰিয়া মীৰা বাইদেউ দিব। মীৰা বাইদেউ স্বেচ্ছাচাৰী নে তেওঁ স্বেচ্ছাচাৰী আমি গম পোৱা নহয়। তেওঁ মাটিৰ দালাল এজন, তেওঁ গুৱাহাটীত ইফালে সিফালে মাটি বিচাৰি ফুৰে, মাটি দালালি কৰে, আৰু তেওঁ 3-4বাৰমান জেলত গৈছে। আৰু তেওঁ যেতিয়া 2013 চনত তেওঁৰ ঘনীয়াকে জিলা পৰিষদ খেলিছিল, তেতিয়া কিৰিপ চলিহাৰ নেতৃত্বত মই আছিলোঁ, মোৰ মিছেছে টিকেট পাইছিল। তেতিয়াই তেওঁক মই নিজে জিতাইছোঁ। মোৰ মিছেছে 5,000 ভোট পাইছে আৰু তাকো মই 5,000 ভোটেই দিছোঁ সৈনিয়াদী পঞ্চায়তত। গতিকে আজি তেওঁ যিমান দুৰ্নীতি কৰিছে, এই আমাৰ বৰ্ণি সৈনিয়াদী কলিতা গৈছে, নহয় তেওঁ দলৰ কৰ্মীয়ে নহয়। আচলতে তেওঁ কেনেকৈ আমাৰ দলত এটা কথা হৈছে এইটো যে আমাৰ দলত যিজন মানুহ আমাৰ লগত দলে 2021 চনত MLA ইলেকশ্যনত তেওঁ দলে কৰা নাই, মই কোনোদিন দেখাই নাই সেই মানুহজনক। আৰু তেওঁৰ মিছেছে জিলা পৰিষদ ভাঙা যোৱাৰ পিছৰ পৰা, মানে যোৱাৰ পিছৰ পৰা আমাৰ দলৰ লগত কোনো যোগাযোগে নাই। আৰু সেই মানুহজনে টিকেট বিচাৰি দলে দিব নেকি? এইটো দলততো নিয়ম নাই। যদিকে মই এজন PHC মেম্বাৰ, যেতিয়া মোৰ লগতে তেওঁ নাই, মই এজন MLA কেণ্ডিডেট আছিলোঁ, মই হাৰিছোঁ। গতিকে মোৰ লগত যেতিয়া MLA ইলেকশ্যনত মোৰ লগত তেওঁ জড়িতই নাছিল, সেই মানুহজনক মই টিকেট দিব দিম নেকি? কংগ্ৰেছী নহয়, তেওঁ অপেন দুলু আহমেদৰ লগত তেওঁ কাম কৰি থাকে। আজিও যি এইবিলাক কৰি আছে, এইবিলাক দুলু আহমেদৰ নেতৃত্বত তেওঁ এইবিলাক কৰি আছে। মই এইবিলাক খবৰ লৈ আছোঁতো। দলকতো 100% দিম। আৰু দলৰ লগত মই কালি মিটিঙতে এইটো উত্থাপন কৰিম। মই মিটিঙত বিচাৰিম তেওঁ মোৰ লগত বিধানসভাত মোক এটা ফটো দেখাই দিলে হ'ল, যে তেওঁ মোৰ লগত ঘূৰা, তেওঁ মোৰ লগত কেম্পিং কৰা এটা ফটো দেখাই দিলে হ'ল। আপোনাৰ পিছত কংগ্ৰেছী নহয় আৰু চিধা কৰে। তেওঁ কংগ্ৰেছৰ বিৰোধিতা এইকাৰণে কৰিছে যে কংগ্ৰেছ দলটোক ক্ষতি কৰাৰ কাৰণে বিৰোধিতা কৰিছে। কংগ্ৰেছ দলটোক ক্ষতি কৰাৰ বিৰোধিতা, আৰু তাৰপিছত দুলু আহমেদ লাগি আছে যে এই মানুহজনক মানে আগুৱাই দিলি মানে দুলু আহমেদ ছাকচেছ হ'ব বুলি নিজে দলটো ক্ষতি হ'ব, আৰু দুলু আহমেদ ছাকচেছ হ'ব, এই বস্তুটোৱে কৰি আছে। গতিকে মই সেইটো বিচাৰোঁ। আমাৰ ৰাইজে জানে, সৈনিয়াদী, কলিতাকুছি, বৰ্ণি, বাঙালপাৰা ৰাইজে চবেই মুনিয়াৰৰ লগত লাগি আছে, কাম কৰি আছে। আৰু মোৰ এটা কথা, মই ধৰক হাজো সমষ্টিৰ MLA আছিলোঁ যদিও, কেণ্ডিডেট আছিলোঁ যদিও, এতিয়া আৰু মই নেক্সট টাইম ইলেকশ্যন হাজো সমষ্টিত মই খেলিব নোৱাৰোঁ। এইকাৰণে নোৱাৰোঁ, এইটো চিটটো SC হৈছে। SC হৈছে পৰিয়াল কেন্দ্ৰিক কথাই নাহে। গতিকে মই তাত ইলেকশ্যনত নেখেলোঁৱেই হাজোত, বা মোৰ পৰিয়ালৰ মানুহ MLA হ'বই নোৱাৰে। মীৰা বাইদেউৰ প্ৰতি আনা অভিযোগ সম্পূৰ্ণ অসত্য, আৰু মীৰা বাইদেউ কেছ কৰিবতো।
আৰু ইয়াৰ এটা মোৰ বিষয়ে কিবা কানি লিখিছে, ইয়াৰ প্ৰতি উত্তৰ মই এই গোটেই